চকলাপথাৰ মধ্য অসমীয়া বিদ্যালয়ত আমাৰ ভোট কেন্দ্ৰ আজি ভোটদান কৰিবলৈ আহিছোঁ। পুৱাৰ ভাগৰ পৰা চিপচিপকৈ বৰষুণ আৰম্ভ হৈছে, অকণমান বতাহো আৰম্ভ হৈছিল। আমি আশা কৰিছোঁ যে এই প্ৰতিকূলতাৰ বতৰকো নেওচি গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ আপোনালোকে জানে ভোটদান, এই ভোটদান কৰিবৰ কাৰণে ৰাইজে নিশ্চিতভাৱে ওলাই আহিব আৰু আমিও লাইনত আছোঁ। অলপ সময়ৰ পাছতে আমি ভোটদান কৰিবলৈ সুবিধা লাভ কৰিম আৰু নিশ্চিতভাৱে আজি দিনটো আমি ভাল আশা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজৰ মনৰ আশা পূৰণ হয় আৰু ৰাইজে যি আচলতে এটা গণতন্ত্ৰ শক্তিশালী কৰাৰ যি চিন্তা, সেই চিন্তাত নিশ্চিতভাৱে ৰাইজ ফলৱতী হ'ব। ৰাইজৰ বতৰৰ প্ৰতিকূলতাৰ হেতুকে হয়তো ভোটদান কেনেধৰণৰ হ'ব এতিয়াই কোৱাটো সম্ভৱ নহয়, কিন্তু তথাপিতো স্বাভাৱিকতে বতৰ যদি বেয়া হয় কিছু ৰাইজে আহিবলৈ অলপ অনীহা প্ৰকাশ কৰে, সেই কথাটো স্বাভাৱিক। তথাপিতো আমি ভাবিছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত, গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজে আজি ওলাই আহিব। বতৰৰ প্ৰতিকূলতাকো নেওচি তেওঁলোকে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰিবৰ কাৰণে তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব।